আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল সাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। আজি মই উপস্থিত আছো উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত আৰু আজিৰ পৰাই উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আৰম্ভ হৈছে আৰু ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাই যাম। আজি কিমান মানুহ আহিছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব। আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আৰম্ভ হৈছে, ইয়াত আজি কিমান মানুহ আহি পেলাই একত্ৰিত হৈছে গোটেইখিনিক আপোনালোকক আপডেটছ দি যাম। মই আজি মূল পেণ্ডেলৰ বেক চাইডে আছো, আগফালে ইমানেই গেদাৰিং, আগফালে আমি যাব পৰা নাই, একদম পেণ্ডেলৰ আমি বেক চাইডে আছো আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে গোটেই পথাৰত মানুহ প্ৰায় লাখ লাখ মানুহ আহি পেলাই আজি ইস্তেমাস্থলীত একত্ৰিত হৈছে। অকল আজি বুলিয়ে নহয়, যোৱাকালিৰ পৰা মানুহ আহি আছে আৰু এই 3 দিন যি ইস্তেমা হ'ব ইয়াত মানুহ আহিয়ে থাকিব। গোটেই আপডেটছখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে পাই থাকিব। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ পেজটো ফলো কৰি ৰাখিব। এয়া চাওক আপোনালোকে এটি বিশাল পথাৰ, যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। আজি শুক্ৰবাৰ, আজিৰ পৰা ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আৰম্ভ হৈছে আৰু আপোনালোকে যদি আহিম বুলি ভাবিছে ইয়াত আহিব, আহি পেলাই ইস্তেমাত অংশগ্ৰহণ কৰিব। তো লাখ লাখ মুছলমান মানুহ একত্ৰিত হৈছে আৰু ইতিমধ্যে নমাজ হৈ গ'ল, নমাজত লাখ লাখ মানুহে অংশগ্ৰহণ। আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ প্ৰথম দিন 14 তাৰিখ। তো আমি সকলোৱে ইস্তেমাস্থলীলৈ গৈ আছো। তো আহোঁতে ঢেকিয়াজুলিৰ পৰাই মোটামুটি জাম দেখিবলৈ পাইছো আৰু ইয়াত চাওক আপোনালোকে মানুহ এনেকৈ গৈ আছে। হৈছে আজি 14 তাৰিখ শুক্ৰবাৰৰ ইস্তেমাস্থলীৰ পৰিৱেশ আৰু এয়া হৈছে পাৰ্কিং এৰিয়া। তো আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল গাড়ী দেখিবলৈ পাব। এয়া হৈছে আল্ট্ৰা বাছ, এই আগফালে মানুহ আৰু এয়া চাওক সৰু গাড়ী, গোটেই পথাৰ ইতিমধ্যে ভৰি গৈছে আৰু মানুহ আহি আছে। ঢেকিয়াজুলিৰ পৰাই মোটামুটি জাম লাগি গৈছে, এই আপোনালোকে দেখিবলৈ পাইছে মানুহ আহি আছে। তো আজিৰ পৰা উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আৰম্ভ হ'ব, তাৰ কাৰণে বিভিন্ন জিলা আৰু ৰাজ্যৰ যিসকল জামাতৰ সাথী আছে সকলোৱে আহি ইয়াত একত্ৰিত হৈ আছে আৰু আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। আৰু এয়া হৈছে পাৰ্কিং এৰিয়া। তো যিমান দূৰলৈকে আপোনালোকে চাব গোটেই গাড়ী, এয়া সৰু গাড়ীৰ পাৰ্কিং আৰু এইফালে চালে আপোনালোকে দেখিব ডাঙৰ ডাঙৰ আল্ট্ৰা বাছ। ইস্তেমাস্থলীৰ ভিতৰত সোমাই আহিছোঁ আৰু আপোনালোকে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছে যিমান দূৰলৈকে আপোনালোকে দেখিব কেৱল মানুহ আৰু মানুহে দেখিবলৈ পাব। তো আজিৰ পৰাই উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আৰম্ভ হৈছে। তো যিমান দূৰলৈকে আপোনালোকে দেখিব কেৱল মানুহ দেখিব। অনুমান কৰা হৈছে আজিৰ দিনাই প্ৰায় 10 লাখ মানুহ ইয়াত আহি পেলাই একত্ৰিত হৈছে। তো এয়া উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ, যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহে দেখিবলৈ পাব। তো এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ। এয়া চাওক আপোনালোকে কিমান মানুহ ওলাই আহিছে আৰু মোৰ পেণ্ডেলৰ ভিতৰত একদম আজি জেগা নাই, গোটেই পেণ্ডেল ভৰি গৈছে মানুহেৰে। তো জামাতত অহা জামাতৰ সাথীসকল আহি আজি ইয়াত উপস্থিত হৈছে। তো বিভিন্ন জিলা ৰাজ্যৰ পৰা জামাতৰ সাথীসকল আহিছে আৰু আপোনালোকে চাওক যিমান দূৰলৈকে আপোনালোকে আজি দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। এয়া চাওক মানুহ, যিমান দূৰলৈকে চাব এয়া চাওক গাড়ী, মানুহেই মানুহ, কিমান মানুহ আজি ইয়াত অনুমান কৰিব পৰা নাযায়। তো তাকো অনুমানিক প্ৰায় 10 লাখ মানুহ আজি আহি একত্ৰিত হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ প্ৰথম দিন। আজিৰ পৰাই ইস্তেমা ইয়াত আৰম্ভ হৈছে। তো আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ মই দেখাই যাম। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ঘৰত বহিয়ে চাব পাৰে যে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ কেনেকুৱা। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ ভিতৰৰ পৰিৱেশ। আমি পিছফালে আছো, তো সকলোৱে একেলগে নমাজ পঢ়িবলৈ ইয়াত বহি আছে। অলপ সময়ৰ পাছতে নামাজ আৰম্ভ হ'ব আৰু এতিয়া নমাজ পঢ়া হৈ গ'ল। তো আমি সকলোৱে একেলগে নমাজ পঢ়িলোঁ, প্ৰায় লাখ লাখ মানুহ একেলগে নমাজ পঢ়িলোঁ। আজি বহুত ভাল লাগিছে, এনেকুৱা সুযোগ পোৱাটোৱে বহুত ডাঙৰ। তো আজি সকলোৱে একেলগে নমাজ পঢ়িলোঁ, আল্লাহৰ ওচৰত দোৱা কৰিলোঁ। তো আজিৰ দিনটো বহুত ভাল লাগিছে। মই এতিয়া উপস্থিত আছোঁ ইস্তেমাস্থলীৰ মূল পেণ্ডেলৰ ভিতৰত। তো আৰু আপোনালোকে দেখিবলৈ পাইছে মই একদম লাষ্টত আছোঁ, আগফালেতো জেগা নাই। তো ইয়াত চাওক আপোনালোকে কিমান মানুহ, লাখ লাখ মানুহ আজি উপস্থিত আছে ইস্তেমাস্থলীৰ যি মূল পেণ্ডেল আৰু পেণ্ডেলৰ ভিতৰৰ পৰিৱেশ চাওক আপোনালোকে। ইতিমধ্যে নমাজ হ'ল, নমাজ হোৱাৰ পিছত মানুহ বহুত ওলাই গৈছে বাহিৰত। তো এয়া চাওক আপোনালোকে এনেকুৱা মানুহ আহিছে আজি, বিভিন্ন জিলা আৰু ৰাজ্যৰ পৰা মানুহসকল আহি আছে আৰু আহি পেলাই ইয়াত ইস্তেমাস্থলীত একত্ৰিত হৈ আছে। এয়া হৈছে আজিৰ ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ।
ইতিমধ্যে নমাজ শেষ হ'ল। নমাজ শেষ হোৱাৰ পিছত চাওক এনেকৈ মানুহ ওলাই গৈছে। তো আপোনালোকে অনুমান কৰক আজিৰ দিনত কিমান লাখ লাখ মানুহ আহি পেলাই ইয়াত একত্ৰিত হৈছে। তো এয়া হৈছে আজিৰ ইস্তেমাস্থলীৰ পৰিৱেশ আৰু আপোনালোকক আগৰ পৰাই মই দেখাই আছোঁ। আজিৰ পৰা ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত ইস্তেমা আৰম্ভ হৈছে। তো এয়া চাওক পৰিৱেশ, এয়া চাওক আপোনালোকে যিমান দূৰলৈকে দেখা পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। এয়া চাওক নমাজ শেষ হোৱাৰ পিছত মানুহ এনেকৈ ওলাই আহিছে আৰু মূল ষ্টেজত দিনৰ ওপৰত আলোচনা চলি আছে। তো নমাজ শেষ হ'ল, তো সকলো মানুহ ওলাই গৈছে, খাই বৈ আকৌ আহিব। तुम तो दुनिया की जिंदगी को तरजीह देते हो, जबकि आखिरत बेहतर और हमेशा रहने वाली है। अच्छा, मसला यही कि अब दिल का यकीन कैसे सही होगा? ये तो नबी वाली मेहनत से सही होगा। इसी का नाम दावत है, इसी का नाम मेरे दोस्त बुजुर्ग को दावत है। जाहिर के खिलाफ अल्लाह के वादों का यकीन, इसका नाम ईमान है। बोलो, किसको बोलते हैं ईमान? जाहिर के खिलाफ अल्लाह के वादों पर यकीन करना, क्योंकि जितने भी अल्लाह रब्बुल इज्जत के वादे हैं গোটেই পথাৰত মানুহ আৰু এয়া এনেকৈ মানুহবিলাকে তাম্বু বনাই বনাই আছে, ইয়াত খোৱা বোৱা কৰি আছে। তো ইমান মানুহ আজি ইস্তেমাস্থলীত আহি পেলাই একত্ৰিত হৈছে। গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে যলৈকে দেখা পাব কেৱল মানুহ আৰু মানুহেই দেখিবলৈ পাব। আৰু এয়া চাওক মানুহবিলাকে দুপৰীয়া সময়ত খাবলৈ গৈ আছে। তো তাত বজাৰ আছে, তো তাত খাবলৈ গৈ আছে। আৰু এয়া চাওক মানুহ লানি নিচিঙা অৱস্থা, গোটেই মানুহে গোটেই পথাৰ ভৰি গৈছে। এটি বিশাল পথাৰ, 600-700 বিঘা মাটিলৈকে এই পথাৰ বিস্তৃত হৈ আছে। আৰু আপোনালোকে যলৈকে দেখিব পাব কেৱল মানুহ আৰু মানুহেই দেখিবলৈ পাব। এতিয়া মই ইস্তেমাস্থলীৰ পৰা ওলাই গৈ আছোঁ, আকৌ ৰাতি আহিম। আবেলি সময় ওলাই গৈ আছোঁ এতিয়া। আৰু আপোনালোকক ইস্তেমাস্থলীৰ আজিৰ শেহতীয়া পৰিৱেশ মই এই ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ৰাতি আহিম, ৰাতি আহিও আপোনালোকক আজিৰ ৰাতিৰ পৰিৱেশ ভিডিঅ'ৰ জৰিয়তে মই দেখাই যাম। আৰু আৰম্ভণিৰ পৰাই মই ইস্তেমাস্থলীৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ। আৰু ইস্তেমা চলি থকা দিনকেইটাৰো ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম। মোৰ এটাই উদ্দেশ্য যে আমাৰ যিসকল আই মাতৃ আছে আৰু যিসকল মানুহ ঘৰত আছে তেওঁলোকে বহি যাতে ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশখিনি ঘৰত বহি চাব পাৰে, তাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। তো ভিডিঅ'টো আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰিব যাতে সকলোৱে মোৰ ভিডিঅ'টো চাব পাৰে ঘৰত বহি।